এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিব অসমত টোটেল চৰকাৰী বিএছচি নাৰ্ছিঙৰ কলেজ কেইখন আছে লগতে কলেজ ৱাইজ সিট কেপাচিটিৰ ডিটেইল জনাই দিব। সময় নষ্ট নকৰো, এতিয়া ইম্পৰ্টেন্ট পইণ্ট জনাই দিম। এক নম্বৰত আছে বিএছচি নাৰ্ছিং কলেজ ডিব্ৰুগড়ত 75 সিট আছে, মানে ডিব্ৰুগড়ত যিখন বিএছচি নাৰ্ছিঙৰ কলেজ আছে তাতে সিট আছে কিমান 75। দুই নম্বৰত ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটীত আছে 75। তাৰ পিছত 3 নম্বৰ হল বিএছচি নাৰ্ছিং কলেজ শিলচৰ, ইয়াতেও 75 সিট আছে। তাৰ পিছত বিএছচি নাৰ্ছিং কলেজ যোৰহাট, ইয়াতে আছে 60। তাৰ পিছত বিএছচি নাৰ্ছিং কলেজ কোকৰাঝাৰত আছে 60। টোটেল 5খন অসমত বৰ্তমান বিএছচি নাৰ্ছিঙৰ কলেজ আছে। 5খনৰ টোটেল সিট হল 345 সিট আছে। তেতিয়াহলে তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাত কি কৰিব লাগিব, পৰীক্ষাত বেছি নম্বৰ পাব লাগিব। সেইকাৰণে আমি এন্ট্ৰেন্স পৰীক্ষাৰ অফিচিয়েল সিলেবাস অনুসৰি ই-বুক প্ৰস্তুত কৰিছো। ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজিৰ লগতে ইংৰাজীৰ প্ৰশ্ন উত্তৰ পাবা, লগতে নাৰ্ছিং এপ্টিটিউডৰ প্ৰশ্ন উত্তৰ পাই যাবা। দুখন বৰ্তমান ই-বুক দিয়া হ'ব পিডিএফ ফৰমেটত, 6000তকৈ অধিক প্ৰশ্ন উত্তৰ আছে। এই কিতাপখন এতিয়া তোমালোকে কিনিব পাৰিবা। কিনিবলৈ হোৱাটছআপত যোগাযোগ কৰি ল'বা। কিতাপখন কিনিলে আৰু তোমালোকে সুবিধা পাবা, গ্ৰুপত এড হ'ব পাৰিবা, অনলাইন মক টেষ্ট প্ৰেক্টিছ কৰিব পাৰিবা আৰু তোমালোকে সম্পূৰ্ণ গাইড পাবা। যেতিয়ালৈকে তোমালোকৰ এডমিশ্যন প্ৰচেছ সম্পূৰ্ণ নহয় তেতিয়ালৈকে আমি তোমালোকক স্টেপ বাই স্টেপ গাইড কৰিম। যেতিয়া তোমালোকৰ এডমিট কাৰ্ড আহিব, সেই এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব লাগে জনাই দিম। ৰিজাল্ট যেতিয়া ঘোষণা কৰিব, সেই ৰিজাল্টটো কেনেকৈ চাব লাগে জনাই দিম। ৰিজাল্টৰ লগতে স্ক'ৰ কাৰ্ডটো লাগে, সেই স্ক'ৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে জনাই দিম। তাৰ পিছত তোমালোকৰ কাউন্সেলিং হ'ব, ক'ত হ'ব, কেতিয়া হ'ব জনাই দিম। কাউন্সেলিঙত কি ডকুমেন্ট ভেৰিফিকেশ্যন কৰিব জনাই দিম, লগত কি বস্তু বা ডকুমেন্টছ লৈ যাব লাগিব জনাই দিম। কাউন্সেলিঙৰ পিছত ফাইনেল লিষ্ট যেতিয়া দিব তোমালোকক জনাই দিম। আৰু বহুতেই নাজানে ফাৰ্ষ্ট কাউন্সেলিং হোৱাৰ পিছত কিন্তু সেকেন্ড বা থাৰ্ড কাউন্সেলিং হয়, কিন্তু বহুতেই নাজানে। যিসকলে নাজানে তাৰ পিছত কি হয়, বেলেগে সিট পাই যায়। কিন্তু আমাৰ গ্ৰুপত যিসকল কেণ্ডিডেট থাকিব সেইসকল কেণ্ডিডেট গম পাব। স্টেপ বাই স্টেপ আমি প্ৰচেছ জনাই দিওঁ আৰু গাইড কৰি থাকো। কিতাপখন কিনিবলৈ হোৱাটছআপত যোগাযোগ কৰিবা, তাৰ পিছত কিতাপখন কিনি তোমালোকে গ্ৰুপত এড হ'ব পাৰিবা। এইখিনি আছিল আপডেট, আৰু নতুন আপডেট আহিলে তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম।